নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অৰ্থাৎ 22 জানুৱাৰী 2024 তাৰিখে ঘোষণা কৰা অৰ্ধচুটি সম্পৰ্কীয় এটা নতুন খবৰ আমাৰ হাতত আহি পৰিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক তাকেই জনাবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে কাইলৈ অৰ্থাৎ 22 জানুৱাৰী 2024 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ ফালৰ পৰাও অৰ্ধচুটি ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক অনুসৰণ কৰি অসম চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনাত 22 জানুৱাৰী 2024 তাৰিখে দুপৰীয়া 2:30 হাফ হলিডে ডিক্লেয়াৰ কৰা হৈছিল। আৰু সেই নিৰ্দেশনা পত্ৰখন পঢ়ি আমি বুজি পাইছিলোঁ যে 22 জানুৱাৰী 2024 তাৰিখে 2:30 সকলো ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব। এই নিৰ্দেশনা পত্ৰ প্ৰকাশ পোৱাৰ পিছতে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বিভিন্নজনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যিহেতু নিৰ্দেশনা পত্ৰখনত 22 জানুৱাৰী 2024 তাৰিখে দুপৰীয়া 2:30 সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছিল, গতিকে শৈক্ষিক প্ৰতিষ্ঠানসমূহ সেইদিনা খোলা থাকিব নে বন্ধ থাকিব এই সম্পৰ্কে বিভিন্নজনৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু আজি কিছু সময় পূৰ্বে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন বাহিৰ কৰা হৈছে আৰু এই নটিফিকেশ্যনখনত কোৱা হৈছে যে অহা 22 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ অধীনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব। আপোনালোকক পুনৰবাৰ জনাইছোঁ, আজি কিছু সময় পূৰ্বে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে অহা 22 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ অধীনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব। এই সম্পৰ্কে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টে প্ৰকাশ কৰা নিৰ্দেশনা পত্ৰখন মই ইয়াতে স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। আজি কিছু সময় পূৰ্বে এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দ্য আৰ্লিয়াৰ নটিফিকেশ্যন ইছ্যুড ভাইড ECF ... The Governor of Assam is pleased to declare holiday for the educational institutions on 22nd January 2024 in view of the celebration of the Ram Lalla Pran Pratishtha at Ayodhya so as to enable the employees to participate in the celebrations. All educational institutions across the state of Assam will remain closed for the whole day on 22nd January 2024. The instruction regarding the government offices will remain the same. অৰ্থাৎ এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে অসম চৰকাৰৰ অধীনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান অহা 22 জানুৱাৰী 2024 তাৰিখে সম্পূৰ্ণ দিনটোৰ বাবে অৰ্থাৎ সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে। 22 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ অধীনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কাৰণে হলিডে ঘোষণা কৰা হৈছে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু বিভিন্নজনৰ মাজত শৈক্ষিক প্ৰতিষ্ঠানসমূহ সম্পৰ্কে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, কিন্তু অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এই নিৰ্দেশনাৰ পিছতে আমি নিশ্চিত হ'ব পাৰোঁ যে কাইলৈ অৰ্থাৎ 22 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ অধীনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৱেই লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।